নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাস 5ৰ পৰিৱেশৰ পাঠ নম্বৰ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম আলোচনা আৰম্ভ কৰো প্ৰথমত প্ৰশ্নটো আছে চোৱা ক নম্বৰ যে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে उत्तर लिखिलोआ उत्तर लिखिबा जे 1947 सनर 15 আগষ্টৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে খ নম্বৰ ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে उत्तर लिखिबा ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে গ নম্বৰ সংবিধান সভাৰ সভাপতি কোন আছিল উত্তৰ লিখিবা সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঘ নম্বৰ সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল उत्तर लिखिबा সংবিধান খচৰা কমিটিৰ নেতা আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ উঙ নম্বৰ ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল उत्तर लिखिबा ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত গৃহীত হৈছিল তাৰ পিছত দুই নম্বৰ আছে খালি ঠাই পূৰ কৰা এতিয়া চোৱা খালি ঠাইবোৰ আমি পুৰাই লৈছো এতিয়া আমি পঢ়ি দিছো চোৱা ক নম্বৰ যে আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে দেশ হিচাপে পালন কৰো কি হিচাপে পালন কৰো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো 26 জানুৱাৰী দিনটো ক নম্বৰ দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান উত্তৰ হ'ব যে ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান গ নম্বৰ ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য উত্তৰ কি হ'ব সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য কি হ'ব ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এই জেগা নহয় কাৰণে ইয়াত লিখি দিছো ঘ নম্বৰ প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ থাকে কি থাকে সংবিধান থাকে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে সংবিধান থাকে মানে সব দেশ বা ৰাষ্ট্ৰৰে উঙ নম্বৰ 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰিছিল কিমান চনত 1947 চনত আমাৰ ভাৰতবৰ্ষ আগষ্টৰ দিনা মানে 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে তাৰ পিছত আছে তিনি মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা উত্তৰ লিখিবা যে ভাৰতীয় সংবিধানৰ এনে কিছুমান বিশেষ অধিকাৰ আছে যিবোৰৰ জৰিয়তে ইয়াৰ নাগৰিক সকলে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে সেই অধিকাৰ সমূহকে মৌলিক অধিকাৰ বোলে যে ভাৰতৰ সংবিধানে দেশৰ নাগৰিক সকলক 6 বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে সেইবোৰ হ'ল 6 বিধ মৌলিক অধিকাৰ আছে তাৰে আমি 6টা ইয়াত লিখিছো ক
ক নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ খ নম্বৰ স্বাধীনতাৰ অধিকাৰ গ নম্বৰ সমতাৰ অধিকাৰ ঘ নম্বৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ ঙ নম্বৰ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ প্ৰথম নম্বৰ ধৰ্মীয় অধিকাৰ তাৰপিছত আছে 4 নম্বৰ দিছে যে পোষ্টাৰ সাজা পোষ্টাৰ বনাব দিছে ক নম্বৰ দিছে যে আমি সকলো ভাৰতীয় এটো মানে কথাটো দি পেলাই এটা পোষ্টাৰ বনাব দিছে তাৰপিছত খ নম্বৰ দিছে অসম আমাৰ জন্মভূমি একিৰা তোমালোকে পোষ্টাৰ বনাবা নিজে নিজে তাৰপিছত 5 নম্বৰ কি দিছে চমু টুকা লিখা ক নম্বৰ আছে স্বাধীনতা আন্দোলন খ নম্বৰ আছে ভাৰতৰ সংবিধান গ নম্বৰ আছে মৌলিক অধিকাৰ ঘ নম্বৰ আছে মৌলিক কৰ্তব্য এতিয়া ক নম্বৰটো লিখি লোৱা ক উত্তৰ স্বাধীনতা আন্দোলন লিখা যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ হকে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে কৰা যুঁজ বা বিদ্ৰোহেই আছিল আমাৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণি এই আন্দোলন এটা সময়ত গোটেই দেশজুৰি বিয়পি পৰিছিল ইংৰাজসকলৰ হাতৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ আমাৰ দেহৰ বহুতো লোকে আন্দোলনত নামি পৰিছিল তেখেতসকলৰ ভিতৰত মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু সুভাষ চন্দ্ৰ বসু সৰোজিনী নাইডু আব্দুল কালাম আজাদ আদিয়ে প্ৰধান আৰু আছিলে কিন্তু তেওঁলোক আছিলে প্ৰধান খ নম্বৰ আছে ভাৰতৰ সংবিধান লিখিলা যে ভাৰতবৰ্ষৰ সুপৰিচালনা আৰু ইয়াৰ নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে থকা নীতি নিয়ম আৰু আইন কানুন বোৰৰ সমষ্টিয়েই হ'ল ভাৰতবৰ্ষৰ সংবিধান 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা সংবিধানখন খচৰা সমিতিয়ে প্ৰস্তুত কৰা সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয় ভাৰতৰ সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন সৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য তাৰ পিছত আছে মৌলিক অধিকাৰ মৌলিক অধিকাৰটো আমি আগতে লিখি আহা যে মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু হেইবোৰ কি কি হেখিনি লিখিলে হ'ব তথাপি এবাৰ মই পঢ়ি দিছো চোৱা হেখিনি লিখিবা মৌলিক অধিকাৰ সমুটুকাটো যে ভাৰতীয় সংবিধানৰ এনে কিছুমান বিশেষ অধিকাৰ আছে যিবোৰৰ জৰিয়তে ইয়াৰ নাগৰিক সকলে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে সেই অধিকাৰ সমূহকে মৌলিক অধিকাৰ বোলে ভাৰতৰ সংবিধানে দেশৰ নাগৰিক সকলক 6 বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ স্বাধীনতা অধিকাৰ সমতাৰ অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ ধৰ্মীয় অধিকাৰ এইখিনি লিখিলে আগৰ নম্বৰৰ সমুটুকাটো হৈ যাব তাৰ পিছত ঘ নম্বৰৰ সমুটুকাটো চোৱা কৰ্তব্য
দেহৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। ইমানে আজিলৈকে ইমানে। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী পাঠৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।